নমস্কাৰ বন্ধু বান্ধৱীসকল। দক্ষতা মূল্যবোধৰ শিক্ষা প্ৰসাৰত গুৰুত্ব শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। গণিত ইংৰাজীৰ বাবে বিশেষ দক্ষতাসম্পন্ন শিক্ষক হ্ৰাস হ'ব বিষয়। এই সম্পৰ্কত বাতৰি কাকতত এটি বাতৰি প্ৰকাশ পাইছে 10 জুলাই তাৰিখে। শিক্ষাৰ্থীসকলৰ মাজত দক্ষতা আৰু মূল্যবোধ আধাৰিত শিক্ষাৰ প্ৰসাৰৰ বাবে সচেষ্ট হ'বলৈ শিক্ষক আৰু সংশ্লিষ্ট সকললৈ আহ্বান জনায় অসমৰ শিক্ষামন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগুৱে। অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত 2024 চনত অসমৰ প্ৰাদেশিকৃত জুনিয়ৰ কলেজসমূহৰ 100% উত্তীৰ্ণ আৰু নিৰ্দিষ্ট বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা জুনিয়ৰ কলেজসমূহক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ লখৰাস্থিত NEF কলেজত আয়োজিত সভাত এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। সন্থাৰ বিষয়ববীয়া আৰু অধ্যক্ষসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত তেখেতে ভাষণ দি এই কথা অৱগত কৰে আৰু তেখেতে কয় যে সুন্দৰভাৱে চলি থকা অনুষ্ঠানসমূহক আমনি কৰিব লাগে কিয়। উল্লেখ্য যে জুনিয়ৰ কলেজসমূহত সমস্যাৰ সম্পৰ্কত অৱগত বুলি উল্লেখ কৰি এইবোৰৰ সমাধান কৰিব পৰা যাব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। অসম জুনিয়ৰ কলেজ সংস্থাৰ এনেধৰণৰ প্ৰেৰণাদায়ক কাৰ্য ভৱিষ্যতৰ দিনতো অব্যাহত থকাৰ আশা কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, এইবেলি দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত স্থান নোহোৱা হৈছে। ভৱিষ্যতে এই পৰীক্ষাত কোনো বিভাগো নাথাকিব, মাত্ৰ পাছ আৰু ফেইলহে থাকিব। ইফালে শিক্ষকৰ অভাৱ আঁতৰ কৰাৰ বাবে কম সংখ্যক শিক্ষাৰ্থী থকা বিষয়ৰ ক্ষেত্ৰত কেইবাখনো স্কুল লগ কৰি একোজন শিক্ষকৰ অধীনত এটা ক্লাষ্টাৰ গঠন কৰা হ'ব বুলি তেখেতে অৱগত কৰে। সেইদৰে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মাধ্যমিক স্তৰক সামৰি লোৱা হ'ব বুলি মন্তব্য কৰে, যাতে দুৰ্বল বা ভালকৈ নিশিকোৱা বুলি কোনেও কাকো দোষ দিব নোৱাৰে। অসমীয়া বিষয়ত বিগত মেট্ৰিক পৰীক্ষাত অধিক সংখ্যক পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হোৱাত আক্ষেপ প্ৰকাশ কৰি তেখেতে কয় যে গণিত আৰু ইংৰাজী বিষয়ত বিশেষ দক্ষতাসম্পন্ন শিক্ষক নিয়োগ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। তেওঁ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ভিত্তিত বহুখিনি কাম কৰা হৈছে আৰু কৰিব লগা আছে বুলি দোহাৰে। শিক্ষাদানৰ ক্ষেত্ৰত ই-বুক আৰু দৃশ্যশ্ৰব্য শিকন সঁজুলিৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যা সহজতে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়। বহু বিদ্যালয় স্থাপনৰ অভিজ্ঞতা সুঁৱৰি কলিতাই গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা অৱগত কৰে। জীৱনজোৰা শিক্ষা প্ৰক্ৰিয়াত শিক্ষকসকলৰ বিদ্যালয়ৰ ভিতৰে বাহিৰে থকা দায়িত্বৰ কথা তেওঁ উল্লেখ কৰে। NEF কলেজৰ অধ্যক্ষ ডক্টৰ ঘনশ্যাম নাথে বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীয়ে সামাজিক দায়বদ্ধতা অস্বীকাৰ কৰিলে নহ'ব বুলি উল্লেখ কৰি শিক্ষাৰ প্ৰকৃত উদ্দেশ্য অনুধাৱন কৰিবলৈ অনুৰোধ জনায়। NEFৰ সঞ্চালক জাকিৰ হুছেইনে ভাষণ দি জীৱনত মানুহ হিচাপে থিয় হৈ থাকিবলৈ কঠোৰ শ্ৰমৰ বিকল্প নাই বুলি কৈ শিক্ষকসকলক মাৰ্গদৰ্শক হ'বলৈ অনুৰোধ জনায়। সভাত উপস্থিত থাকি নাৰ্ছিং কলেজৰ অধ্যক্ষ বিশিষ্ট চিকিৎসক ডাক্তৰ ৰথীন্দ্ৰ ভূঞাই শিক্ষক সংস্থাৰ এনে প্ৰচেষ্টাক ধন্যবাদ জনায়। অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি ডক্টৰ বিদুৰ কুমাৰ বৰুৱাই ভৱিষ্যত দিনত আমাৰ মাজত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান আৰু সীমাবদ্ধতা নেওচি অধিক সংখ্যক জুনিয়ৰ কলেজ এনে কৃতিত্বৰ অধিকাৰী হোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰা হ'ব বুলি দোহাৰে। অনুষ্ঠানত NEFৰ সমন্বয়ক পদুমী ডেকাই তেখেতৰ ভাষণ প্ৰদান কৰে। আজিলৈ আহোঁ, ধন্যবাদ।